বৰ্মন বংশৰ পতনৰ পিছত কামৰূপ ৰাজ্য নিজৰ ইতিহাসৰ এক নতুন পৰ্যায়ত প্ৰৱেশ কৰিলে। বৰ্মন বংশৰ শেষৰজন ৰজা ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত কামৰূপ ৰাজ্যৰ ভাগ্য কিনো হ'ল আমি সেই বিষয়ে এই ভিডিঅ'টোত আমি আলোচনা কৰিম। চ' হেল্ল' এভৰিৱান এণ্ড ৱেলকাম টু দ্য ৰেনেছা একাডেমি। আমি অসম হিষ্ট্ৰীৰ ছিৰিজত আমি আগবাঢ়ি আছোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে ভিডিঅ' নম্বৰ 3, য'ত আমি বৰ্মন বংশৰ পৰৱৰ্তী সময়ৰ কিছু কথা ডিছকাছ কৰিম। So let's get started. বৰ্মন বংশৰ শেষৰজন ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ যেতিয়া মৃত্যু হ'ল 650 AD বা 650 খ্ৰীষ্টাব্দত 650 খ্ৰীষ্টাব্দত, তেতিয়া তেওঁৰ মৃত্যুৰ লগে লগে গোটেই বৰ্মন বংশৰ সমাপ্তি ঘটে। যিহেতু তেওঁ চিৰকুমাৰ আছিল বুলি আমি আগৰ ভিডিঅ'ত কৈ আহিছোঁ। তেওঁ চিৰকুমাৰ আছিল আৰু তেওঁৰ কোনো পলিটিকেল এয়াৰ নাছিল, ৰাজনৈতিক উত্তৰাধিকাৰী নাছিল। আৰু তেওঁৰ মৃত্যুৰ পিছতে কামৰূপ ৰাজ্যত এটা পলিটিকেল ইনষ্টেবিলিটিয়ে বিৰাজ কৰে, এটা পাৱাৰ ভেকুৱাম ক্ৰিয়েট হয়। আৰু সেইখিনি সময়তে শালস্তম্ভ নামৰ এজন ম্লেচ্ছ জাতিৰ মানুহে, যাক নন-আৰিয়ান বুলি কোৱা হয়, নন-আৰিয়ানসকলকে ম্লেচ্ছ বুলি কোৱা হয়, তেওঁ এটা নতুন ৰুলিং লাইন ষ্টাৰ্ট কৰিলে। আৰু তেওঁ তেওঁৰ নাম আছে শালস্তম্ভ, এই নামটো তেওঁ ক'ৰ পৰা পালে? এই নামটো তেওঁ এনেদৰে কোৱা হয় যে তেওঁৰ যি ব্যক্তিত্ব আছিল, তেওঁৰ যি শক্তি আছিল, সেয়া এটা শাল গছৰ খুঁটাৰ দৰে আছিল। শাল গছৰ খুঁটা আপোনালোকে জানে বহুত ষ্ট্ৰং হয় আৰু বহুত মজবুত আৰু বহুত দৃঢ় হয়। গতিকে তেওঁৰ যি শক্তি আৰু তেওঁৰ পাৰ্চনেলিটি আছে, তাৰ পৰা তেওঁ এই নামটো পোৱা বুলি কোৱা হয়। আৰু একৰ্ডিং টু এডৱাৰ্ড গেইট আপোনালোকে জানে এজন বহুত বিখ্যাত হিষ্টৰিয়ান হয়। তেওঁৰ মতে ভাস্কৰ বৰ্মনৰে শালস্তম্ভ এজন আত্মীয় হয় আৰু শালস্তম্ভৰ আন এটা নাম আছিল অৱন্তী বৰ্মন। ঠিক আছে। আৰু বৰ্মন বংশৰ আন ৰজাসকলৰ দৰে শালস্তম্ভ যি আছে, শালস্তম্ভই নিজকে আৰু নিজৰ তেওঁৰ যি উত্তৰাধিকাৰীসকল আছিল, তেওঁলোকেও নিজকে নৰক আৰু ভগদত্তৰ বংশধৰ বুলি পৰিচয় দিয়ে। আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে তেওঁলোকৰ যি সময় আছিল, তেওঁলোকৰ যি ৰাজত্বকাল আছিল, সেই সময়ত গোটেই সমাজখন এখন ব্ৰাহ্মণাইজেশ্যন হৈছিল সমাজখনত। আৰু তেওঁলোকে বিভিন্ন ব্ৰাহ্মণসকলক ভূমি দান কৰিছিল। ঠিক আছে। আৰু বহুত কেইজন ৰুলাৰ আছে যিয়ে নিজকে শিৱৰ ভক্ত হিচাপে পৰিচয় দিয়ে শালস্তম্ভ ডাইনেষ্টিৰ। ঠিক আছে। নেক্সট শ্লাইডলৈ আগবাঢ়িছোঁ। শালস্তম্ভ বংশৰ আটাইকেইজন ৰজাৰ বিষয়ে ডিটেইলত আলোচনা কৰাৰ আগতে এইখিনিতে আপোনালোকক কৈ থওঁ যে আমি আমাৰ যি ভিডিঅ' আছে, ভিডিঅ'ৰ নোটছসমূহ আমি কমেণ্ট ছেকশ্যনত পিন কৰি দিম। আৰু লগতে এই ভিডিঅ'টোৰ ওপৰত বেছ কৰি কিছুমান MCQ আমি দি দিছোঁ। আপোনালোকে তাৰ পৰা নোটছসমূহ ৰিভাইজ কৰি ল'ব আৰু তাৰ পৰা আপোনালোকে MCQসমূহ এটেম্প্ট কৰি ল'ব। ঠিক আছে। গতিকে এইটো কথা আপোনালোকে মন কৰিব। লগতে আমাৰ ৰেনেছা একাডেমীৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ঠিক আছে। গতিকে আগবাঢ়িছোঁ। এতিয়া শালস্তম্ভ বংশৰ প্ৰথমজন ৰজা আছিল শালস্তম্ভই তেওঁৰ যি ৰাজ্য আছে, তেওঁ তেজপুৰ এলেকাত নিজৰ ৰাজ্য স্থাপন কৰিছিল। আৰু তেওঁ নিজৰ যি ৰাজধানী আছে, ৰাজধানীখনৰ নাম ৰাখিছিল হাটকেশ্বৰ বা হাৰুপেশ্বৰ। তেওঁৰ নিজৰ যি উপাস্য দেৱতা আছিল, তেওঁলোকৰ শালস্তম্ভ বংশৰ উপাস্য দেৱতা হেতুকাচলিনৰ নামত তেওঁ নিজৰ ৰাজধানীখনৰ নাম ৰাখিছিল হাৰুপেশ্বৰ বা হাটকেশ্বৰ। আৰু ইয়াৰ পৰৱৰ্তী ৰুলাৰ আছিল বিজয়বা, বিগ্ৰহস্তম্ভা, পালকা, কুমাৰা, বজ্ৰদেৱা। এওঁলোকৰ কথা ইমান উল্লেখ নাই। গতিকে আমি নেক্সট যি ইম্পৰ্টেণ্ট ৰুলাৰ আছে তেওঁৰ কথা ডিছকাছ কৰোঁ। তেওঁৰ নাম আছিল হৰ্ষদেৱা। হৰ্ষদেৱা এজন অতি ইম্পৰ্টেণ্ট ৰুলাৰ আছিল শালস্তম্ভ বংশৰ। তেওঁ নেপালৰ লগত তেওঁৰ কানেকশ্যন দেখা যায়। এতিয়া কিং জয়দেৱা II অফ নেপাল, তেওঁৰ পশুপতি এপিগ্ৰাফ বুলি এখন এপিগ্ৰাফ আছে। এতিয়া কথা আপোনালোকে মন কৰিব যে পশুপতি এপিগ্ৰাফ কাৰ আছিল? কিং জয়দেৱা II অফ নেপাল। তাতে মেনশ্যন আছে শ্ৰী হৰ্ষদেৱাৰ কথা। আৰু তেওঁক গদ্ৰাৰী কলিংগা কৌশলাপতি বুলি কোৱা হৈছিল। ঠিক আছে। হৰ্ষদেৱক পশুপতি এপিগ্ৰাফত কি বুলি কোৱা হৈছিল? গদ্ৰাৰী কলিংগা কৌশলাপতি। ঠিক আছে। এতিয়া এই কথাটো এক্সামত আপোনালোকক ধুনীয়াকৈ সুধি দিব যে গদ্ৰাৰী কলিংগা কৌশলাপতি কোনজন শালস্তম্ভ বংশৰ বা কোনজন কামৰূপ ৰজাৰ নাম আছে? গতিকে আপোনালোকে এনচাৰ লিখিব লাগিব শ্ৰী হৰ্ষদেৱা। ঠিক আছে। মোৰ সৰু সৰু ডিটেইল হয়, কেতিয়াবা আহি যায়। ঠিক আছে। আৰু তেওঁ যি নেপাল আছে, নেপালৰ লগত নিজৰ বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল। ঠিক আছে। নেক্সট শ্লাইডলৈ আগবাঢ়িছোঁ।
হৰ্ষদেৱ বা শ্ৰী হৰ্ষদেৱৰ বিষয়ে আন এটি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে আৰু সেইটো হ'ল এইটো যে তেওঁৰ ৱেষ্টাৰ্ণ চালুকীয়াসকলৰ লগত তেওঁৰ কনফ্লিক্ট হৈছিল এতিয়া ৱেষ্টাৰ্ণ চালুকীয়াসকলে ক'ত ৰাজত্ব কৰিছিল তেওঁলোকে ৰাজত্ব কৰিছিল মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ এতিয়া যি বাউণ্ডাৰী এৰিয়া আছে যিটো এটা যাক বৰ্তমান ডেক্কান এৰিয়া বুলি কোৱা হয় সেই ডেক্কান এৰিয়াটো তেওঁলোকে ৰাজত্ব কৰিছিল আৰু এই ইয়াতে এখন ডিষ্ট্ৰিক্ট আছে কোলহাপুৰ ডিষ্ট্ৰিক্ট ইফ আই এম নট ৰং তাতে মহাৰাষ্ট্ৰৰ আণ্ডাৰত পৰে মহাৰাষ্ট্ৰৰ কোলহাপুৰ ডিষ্ট্ৰিক্টত এখন ইনস্ক্ৰিপশ্যন আছে যাৰ নাম আছিল সামনগৰ ইনস্ক্ৰিপশ্যন তাত এই কনফ্লিক্টটোৰ বিষয়ে লিখা আছে যে শ্ৰী হৰ্ষদেৱ কামৰূপৰ ৰজা আৰু ৱেষ্টাৰ্ণ চালুক্যসকলৰ ৰজা দান্তি দুৰ্গ ৰাষ্ট্ৰকূট ৰজা দান্তি দুৰ্গৰ কি হৈছিল সংঘৰ্ষ হৈছিল আৰু সেই কথাটো সামনগৰ ইনস্ক্ৰিপশ্যনত লিখা আছে আপোনালোকে এইটো খুব ভালকৈ মনত ৰাখিব ঠিক আছে আৰু তেওঁক কন্নৌজৰ এজন ৰজা য়শো বৰ্মনে তেওঁক হৰুৱাই দিছিল ঠিক আছে আৰু শ্ৰী হৰ্ষদেৱৰ পিছত কেইবাজন ৰজা আহে যেনে বলবৰ্মন II শিৱৰাজা ডিগ্লেশ্বৰ বৰ্মন প্ৰলম্বা এওঁলোকৰ কথা ইমান ইম্পৰ্টেণ্ট নহয় নেক্সট যিজন ইম্পৰ্টেণ্ট ৰজা আছে তেওঁৰ নাম আছিল হৰ্যৰা বৰ্মন আৰু হৰ্যৰা বৰ্মনৰ কথা আমি ক'ৰ পৰা পাওঁ হায়ুনথাল গ্ৰাণ্ট বুলি আৰু তেজপুৰ ৰক ইনস্ক্ৰিপশ্যনৰ পৰা হায়ুনথাল গ্ৰাণ্ট আৰু তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন হৰ্যৰা বৰ্মনে ইছ্যু কৰিছিল আৰু তেওঁ এটা গ্ৰেণ্ড টাইটেল ইউজ কৰিছিল যাৰ নাম আছিল মহাৰাজা ধীৰাজা পৰমেশ্বৰা পৰম ভট্টাৰকা ঠিক আছে এই টাইটেলটো কাৰ লগত এছ'চিয়েট হয় হৰ্যৰা বৰ্মনে কি টাইটেল লৈছিল মহাৰাজা ধীৰাজা পৰমেশ্বৰা পৰম ভট্টাৰকা ইমান এটা দীঘল টাইটেল ঠিক আছে দীঘল টাইটেল মানে হৰ্যৰা বৰ্মন এইটো মনত ৰাখিব হেজাৰটা ৱৰ্ড আছে মানে ইয়াতে হেজাৰটা ৱৰ্ড চ' হৰ্যৰা বৰ্মন ঠিক আছে অ'কে আৰু তেওঁৰ বিষয়ে আন এটা ইম্পৰ্টেণ্ট ফেক্ট হ'ল যে তেওঁ তেজপুৰত যি বৰ্তমান হৰ্যৰা পুখুৰী আছে তেওঁ সেই পুখুৰীটো খন্দাইছিল ঠিক আছে অ'কে নেক্সট আছিল বনমালা বৰ্মন দেৱা তেওঁ এজন অতি শিৱভক্ত ৰজা আছিল আৰু তেওঁ নিজৰ গাদী তেওঁ এৰি দিছিল পিছলৈ তেওঁ যথেষ্ট ৰিলিজিয়নৰ ইনফ্লুৱেঞ্চত আহে আৰু তেওঁৰ নিজৰ গাদী নিজৰ পুত্ৰ জয়মালাৰ হাতলৈ গতাই তেওঁ নিজৰ সিংহাসন এৰি দিয়ে আৰু তেওঁ মৃত্যুৰলৈকে তেওঁ ফাষ্ট কৰিছিল মানে তেওঁ ব্ৰত ৰাখিছিল মৃত্যুলৈকে বহুত ডিপ ৰিলিজিয়াছ ইনফ্লুৱেঞ্চৰ আণ্ডাৰত আহি পেলাই ঠিক আছে এতিয়া জয়মালাই কি কৰিছিল তেওঁ বহুত বেমাৰী আছিল আৰু তেওঁ লাইফটোক অতি মানে ইম্পাৰমানেণ্ট বুলি ভাবিছিল যে লাইফটোৰ একো নাই আৰু তেওঁ মানে মোহ মায়াৰ পৰা দূৰত আছিল তেনেকুৱা টাইপ এটা তেওঁৰ চাইকিটো তেনেকুৱা আছিল ঠিক আছে আৰু তেওঁ নিজৰ তেওঁৰ নিজৰ সিংহাসন নিজৰ পুত্ৰ বলবৰ্মন IIৰ হাতত গতাই পেলাই তেওঁ এইটো বলবৰ্মন III হ'ব ঠিক আছে বলবৰ্মন III মই কাৰেক্ট কৰাই দিম বলবৰ্মন IIIৰ হাতলৈ গতাই পেলাই তেওঁ ত্যাগ কৰিছিল নিজৰ সিংহাসন ঠিক আছে এতিয়া আহিল বলবৰ্মন III শালস্তম্ভ বংশৰ একেবাৰে শেষৰ ফালৰ এজন ৰজা আছিল আৰু তেওঁৰ পিছতে ত্যাগসিংহ নামৰ ৰজাজনে যিজন একেবাৰে শেষৰ ৰজাজন আছিল শালস্তম্ভ বংশৰ তেওঁ ৰাজত্ব কৰে আৰু তেওঁৰ কোনো পলিটিকেল উত্তৰাধিকাৰী নাছিলে তেওঁ 10-15 মানে অলমষ্ট 10 বছৰৰ কাৰণে তেওঁ ৰাজত্ব কৰে আৰু যেতিয়া তেওঁৰ মৃত্যু হয় যিহেতু তেওঁৰ পলিটিকেল এয়াৰ নাছিল বা ৰাজনৈতিক উত্তৰাধিকাৰী নাছিল তেওঁৰ মিনিষ্টাৰসকলে শালস্তম্ভ গভৰ্ণৰ এজন যাৰ নাম আছিল ব্ৰহ্মপাল তেওঁকে এপইণ্ট কৰি পেলাই কিং বনাই দিয়ে ঠিক আছে আৰু তাৰপিছতে শালস্তম্ভ বংশৰ পৰা পাল ডাইনেষ্টিলৈকে আমাৰ কামৰূপৰ ৰাজনৈতিক যি মেচিনাৰী আছে সেয়া চেঞ্জ হয় ঠিক আছে এতিয়া শালস্তম্ভ বংশৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট ফেক্ট আছে আমি জানি লওঁ প্ৰথম হৈছে যে শালস্তম্ভ বংশই more than 3 centuries কাৰণে 3টা শতিকাৰো অধিক তেওঁলোকে ৰাজত্ব কৰিছিল ঠিক আছে আৰু নেক্সটটো হৈছে যে বেদান্তা ফিলচফাৰ যে আপোনালোকে জানে যে আদি শংকৰাচাৰ্য বুলি এজন অতি মানে এজন প্ৰিচাৰ আছিল অদ্বৈত বেদান্তৰ এজন প্ৰিচাৰ আছিল আদি শংকৰাচাৰ্য তেওঁ এতিয়া আপোনালোকে চাইছে চাগে আহম ব্ৰহ্মাস্মি বুলি এটা ডায়লগ কয় চেক্ৰেট গেমছ বুলি এখন নেটফ্লিক্সৰ চিৰিজ আছিল বহুত আগতে ওলাইছিল তাতে সেই আহম ব্ৰহ্মাস্মি বা ব্ৰহ্মচত্য জগত মিথ্যা এই
এই অদ্বৈত বেদান্তৰে এটা অদ্বৈত বেদান্তৰ এটা ফিলচফিৰ কিছুমান চেইংছ হয় আৰু ঠিক আছে আৰু তেওঁ এই শালস্তম্ভ বংশৰ টাইমতে আমাৰ কামৰূপলৈ আহিছিল আৰু তেওঁ বিভিন্ন যি প্ৰিচাৰ কি কয় তান্ত্ৰিক স্কলাৰসমূহ আছে তেওঁলোকৰ লগত তেওঁ তৰ্কত লিপ্ত হৈছিল তেওঁলোকৰ লগত তেওঁ তৰ্ক কৰিছিল যে অদ্বৈত বেদান্তৰ বিষয়ে তেওঁলোকক কৈছিল আৰু অদ্বৈত বেদান্ত কিয় তান্ত্ৰিজিমৰকে বেটাৰ হয় কিয় আমি নিজকে ব্ৰহ্মাৰ লগত নিজকে লীন কৰি দিব লাগে আপোনালোকে চাই ল'ব অদ্বৈত বেদান্ত কি হয় আপোনালোকে ভিডিঅ'ত চাই ল'বচোন বহুত ইণ্টাৰেষ্টিং হয় এটা নতুন বহুত এটা ডিপ কনচেপ্ট হয় এটা ফিলচফিকেল কনচেপ্ট ঠিক আছে এই আদি শংকৰাচাৰ্য শালস্তম্ভ ডাইনেষ্টিৰ টাইমতে আমাৰ অসমলৈ বা আমাৰ কামৰূপলৈ আহিছিল ঠিক আছে এতিয়া according to some historians the remnant of the Mleccha kingdom formed the later Kachari kingdom আৰু ইয়াতে কি কৈছে যে যি এখন শালস্তম্ভ বা ম্লেচ্ছ যি ডাইনেষ্টি আছিল তাৰ অৱশেষৰ ওপৰতে পৰৱৰ্তী কালত যি কছাৰী কিংডম ফৰ্ম হয় য'ত ডেটচন তেনেকুৱা ৰজাসমূহ আহে সেই কছাৰী কিংডম সেই অৱশেষৰ ওপৰতে পুনৰ গঢ় লৈ উঠে কছাৰী কিংডম হিচাপে ঠিক আছে অ'কে পাল বংশৰ বিষয়ে ডিছকাছ কৰিলোঁ পাল বংশৰ ৰজাসকলেও নিজকে ভৌম বংশৰ এটা লিনিয়েজ হিচাপে নিজকে পৰিচয় দিছিল ঠিক আছে নৰক আৰু ভগদত্তৰ যি বংশ আছিল ভৌম বংশ তেওঁলোকৰ লগত নিজকে লিংক কৰিছিল আৰু সেই সময়ত বেংগলতো এটা পাল ডাইনেষ্টি আছিল কিন্তু এইটো আপোনালোকে মন কৰিব বেংগলতো এটা পাল ডাইনেষ্টি আছিল আৰু অসমতো এটা পাল ডাইনেষ্টি আছিল যিটোৰ কথা আমি পাতিবলৈ ওলাই আছোঁ ঠিক আছে কিন্তু এই পাল ডাইনেষ্টিটোৰ লগত আপোনালোকে কনফিউজ নহ'ব আমাৰ পিছলৈ তেওঁলোকৰ মাজত সংঘৰ্ষও হৈছিল সেই কথা আমি ডিছকাছ কৰিলে আপোনালোকক ক্লিয়াৰ হৈ যাব যে বেংগলৰ যি পাল ডাইনেষ্টি আছিল আৰু অসমৰ যি পাল ডাইনেষ্টি আছিল সেয়া কমপ্লিটলি বেলেগ আছিল ঠিক আছে আৰু এটা ইম্পৰ্টেণ্ট ফেক্টৰ দ্বাৰা আপোনালোকে ডিফাৰেঞ্চিয়েট কৰিব পাৰিব যে হিন্দুইজিম ফ'ল' কৰিছিল আমাৰ কামৰূপৰ পালসকলে আৰু বেংগলৰ পালসকল আছিল বুদ্ধিষ্ট ঠিক আছে আৰু পাল ডাইনেষ্টিৰ ৰুলাৰসকলে বিভিন্ন জেগাত নিজৰ কেপিটেল স্থাপন কৰিছিল হাৰপেশ্বৰ দুৰ্জয়া আৰু কামৰূপ নগৰ তিনিখন তেওঁলোকৰ ছাকচেছিভ কেপিটেল আছিল ঠিক আছে এতিয়া ডিটেইলত আমি আলোচনা কৰোঁ আহক এই ৰজাসকলৰ বিষয়ে ঠিক আছে এতিয়া প্ৰথমজন ৰজা আছিল ব্ৰহ্মপাল তেওঁক ইলেক্ট কৰা হৈছিল কিন্তু আপোনালোকে মনত ৰাখিব কামৰূপৰ প্ৰথমজন ৰজা হ'ল ব্ৰহ্মপাল যাক ইলেক্ট কৰা হৈছিল নিৰ্বাচন কৰা হৈছিল ত্যাগসিংহৰ ডেথৰ পিছত শালস্তম্ভ বংশৰ ত্যাগসিংহৰ পিছত তেওঁক ইলেক্ট কৰা হৈছিল ঠিক আছে আৰু ৰত্নপালৰ এপিগ্ৰাফত তেওঁক এজন গ্ৰেট ৱাৰিয়ৰ বুলি কোৱা হৈছিল ৰত্নপাল সেই বেংগলৰ ৰত্নপাল আছিল ঠিক আছে আৰু তেওঁ ব্ৰহ্মপালে মহাৰাজা ধীৰাজে উপাধি লৈছিল ঠিক আছে মহাৰাজা ধীৰাজে উপাধি সেই সময়ত বহুত ৰজাই লৈছিল কাৰণ এটা পপুলাৰ এটা ট্ৰেণ্ড টাইপ হৈছিল তেতিয়া মহাৰাজা ধীৰাজে উপাধি লোৱাটো ঠিক আছে নেক্সট শ্লাইডলৈ আগবাঢ়িছোঁ নেক্সট ৰজাজনৰ নাম হ'ল ৰত্নপালৰ বিষয়ে আমি ক'ৰ পৰা জানিব পাৰোঁ চুৰাটবাৰী গ্ৰাণ্ট বৰগাঁও গ্ৰাণ্ট আৰু শুৱালকুছি গ্ৰাণ্ট এই তিনিখন গ্ৰাণ্ট কিন্তু আপোনালোকে মনত ৰাখিব CBS এই তিনিখন গ্ৰাণ্ট লিংক আছিল ৰত্নপালৰ লগত কোনখন এই গ্ৰাণ্টৰ বিষয়ে কিন্তু পৰীক্ষাত আহি যাব পাৰে ঠিক আছে গ্ৰাণ্টৰ কথা এই চুৰাটবাৰী বৰগাঁও আৰু শুৱালকুছি গ্ৰাণ্টৰ পৰা আমি জানিব পাৰোঁ যে ৰত্নপাল কোন টাইমত তেওঁ ৰাজত্ব কৰিছিল আৰু তেওঁ হাৰেপ্পিকা নামৰ এখন চিটিক বিউটিফাই কৰি পেলাই তেওঁৰ নাম দিছিল দুৰ্জয় যাক জয় কৰিব নোৱাৰি আৰু তেওঁ আৰ্বান প্লেনিং আৰু নিজৰ এডমিনিষ্ট্ৰেশ্যন যি আছিল তেওঁ তাক ইম্প্ৰুভ কৰিছিল নেক্সট ৰজাজনৰ নাম হ'ল ইন্দ্ৰপালৰ বিষয়ে আমি গুৱাকুচি আৰু গুৱাহাটী কপাৰ প্লেট গ্ৰাণ্টৰ পৰা আমি জানিব পাৰোঁ আৰু তেওঁ ৰাষ্ট্ৰকূটসকলৰ লগত আপোনালোকে জানে ৰাষ্ট্ৰকূটসকল ডেকানৰ ফালে তেওঁলোকৰ ৰাজত্ব আছিল ৰাষ্ট্ৰকূটসকলৰ এগৰাকী প্ৰিন্সেছ আছিল যাৰ নাম আছিল ৰাজ্যদেৱী সেই ৰাজ্যদেৱীক তেওঁ বিয়া কৰাইছিল ইন্দ্ৰপালে আৰু তাৰ পৰৱৰ্তী ৰজাজনৰ নাম হ'ল গোপালৰ ফেমাছ গষ্টল ইনস্ক্ৰিপশ্যন আপোনালোকে জানে গষ্টল ইনস্ক্ৰিপশ্যন গোপালৰ লগত ৰিলেটেড আপোনালোকে যি হিচাপে মনত ৰাখিব গোপাল আৰু তেওঁৰে মাদাৰ আছিল ৰাজ্যদেৱী যোন এগৰাকী ৰাষ্ট্ৰকূট প্ৰিন্সেছ আছিল ৰাষ্ট্ৰকূটসকলৰ তেওঁ প্ৰিন্সেছ আছিল আৰু এনেদৰে আমি গম পাওঁ যে আমাৰ কামৰূপ আৰু
ৰাষ্ট্ৰকূটসকলৰ লগত এটা বৈবাহিক সম্পৰ্কও স্থাপন হৈছিল ঠিক আছে নেক্সট স্লাইডলৈ আগবাঢ়িছোঁ আপোনালোকে গম পালে যে টিংগদেৱক ৰামপাল যি গৌড়ৰ ৰামপাল আছিল তেওঁ ইয়াত টিংগদেৱক এপইণ্ট কৰি থৈ দিয়ে আৰু জয়পাল যেতিয়া ৰামপালৰ হাতত পৰাজয় বৰণ কৰে আৰু টিংগদেৱৰ পিছত বৈদ্যদেৱ বুলি এজন ৰজাই গৌড়ত ৰাজত্ব কৰে আৰু বৈদ্যদেৱ সেই সময়ত পাল বংশৰে এজন ফিউডেটাৰী ৰুলাৰ আছিল মানে সৰু অঞ্চল তেওঁ ৰাজত্ব কৰিছিল আৰু বৈদ্যদেৱৰ লগত এখন এছ'চিয়েটেড এখন গ্ৰাণ্ট আছে এইখনৰ নাম হৈছে কামাৱলী গ্ৰাণ্ট ঠিক আছে কামাৱলী গ্ৰাণ্ট কাৰ লগত ৰিলেটেড বৈদ্যদেৱৰ লগত যি বৈদ্যদেৱ টিংগদেৱৰ এজন উত্তৰাধিকাৰী আছিল ৰাজনৈতিক উত্তৰাধিকাৰী ঠিক আছে এতিয়া আমি পাল বংশৰ বিষয়ে আমি ক'ত পাওঁ পূৰ্বে মেনশ্যন কৰি আহিছোঁ যে চোৰাতবাৰী গ্ৰাণ্ট বৰগাঁও গ্ৰাণ্ট শুৱালকুছি গ্ৰাণ্ট ৰত্নপালৰ পিছত ইন্দ্ৰপালৰ গুৱাহাটী আৰু গুৱাকুচি গ্ৰাণ্ট গোপালাৰ গষ্টল গ্ৰাণ্ট তাৰপাছত খনামুখ গ্ৰাণ্ট শুভাংকৰ পাট্টাক গ্ৰাণ্ট আৰু পুষ্পাভদ্ৰা গ্ৰাণ্ট এইসমূহ আমাৰ এই পাল বংশৰ বিষয়ে আমি এই সমলসমূহ ইউজ কৰি আমি পাল বংশৰ বিষয়ে আমি জানিব পাৰোঁ ঠিক আছে গতিকে থেংক ইউ ছ' মাছ এভৰি ওৱান ফৰ ৱাচিং দিছ ভিডিঅ' টিল দি এণ্ড আৰু আপোনালোকে আমাৰ ৰেনেছা একাডেমীৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে আমাৰ PDF কমেণ্ট ছেকশ্যনত যি পিন কমেণ্ট থাকে আমাৰ তাত আমি এই ভিডিঅ'টোৰ যি PDF নোটছ আছে PDF নোটছ আমি এভেইলেবল কৰাই দিম লগতে আমাৰ প্ৰত্যেকটা ভিডিঅ'ৰ আপোনালোকে গম পায় যে প্ৰত্যেকটা ভিডিঅ'ৰ শেষত আমি এটাকৈ PDF এটাচ কৰোঁ য'ত আমাৰ সেই ভিডিঅ'টোৰ ওপৰত বেছ কৰি কিছুমান MCQs দিয়া হয় আৰু সেই MCQsসমূহ আপোনালোকে এটেম্প কৰি পেলাই নিজৰ নলেজখিনি আপোনালোকে নিজকে টেষ্ট কৰিব পাৰিব যে আপোনালোকে কিমান ভালকৈ কথাখিনি শুনিলে বা কিমান ধুনীয়াকৈ আপোনালোকে নোটছসমূহ ৰিভাইজ কৰিলে ঠিক আছে থেংক ইউ ছ' মাছ ফৰ ৱাচিং এগেইন এভৰি ওৱান এণ্ড হেভ এ গ্ৰেট ডে